আপোনালোকে বস্তুবিলাক নিৰপেক্ষভাৱে চাবলৈ চেষ্টা কৰক। যদি আপোনালোকে আমাক সুৰক্ষা নিদিয়ে আমি কাৰ ওচৰলৈ যাম? তেতিয়াহ'লে আমিও ঘৰত বহি থাকিম নেকি? নিৰ্বাচন এনেকেই হৈ যাব। Podbazorka, go back! Go back! Go back! Podbazorka, high! High! Podbazorka, 1, 2! 1, 2, 1, 2! Podbazorka, go back! Go back! Go back! ৰাতি তেওঁলোকৰ ঘৰলৈ পুলিচ পঠাই দিয়ে, পুলিচ প্ৰশাসন পঠাই পেলাই তেওঁ ঘৰ বহিছো নহয়, ফুলগুটিছো নহয়। আজিৰ দিনটোত কেনেদৰে কিছু বিজেপি দলৰ কৰ্মীখিনি শোণিতপুৰ জিলাত বিশেষকৈ নৰদুৱাৰ সমষ্টিত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে, যাৰ বাবে কংগ্ৰেছ দলৰ আমাৰ এটা থানলৈ, এটা পবিত্ৰ ঠাইলৈ আমি যাবলৈ বিচাৰোঁ, সেই আমি যাব নোৱাৰিলোঁ। আৰু অসম আৰক্ষী, শোণিতপুৰ জিলা আৰক্ষী যিসকলে উৎপাত কৰি আছে, তেওঁলোকক ধৰাতকৈ আমাৰ ওচৰত আহি আমাক বাধা প্ৰদান কৰিছে। মানে আইনৰ ওপৰত বিজেপি দলৰ কৰ্মীখিনি আমি সকলোৱে শিকিছিলোঁ যে আমি সকলোৱে আইনৰ সন্মুখত সমান, আমি সকলোৱে আইনৰ তলত। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত নিজকে আইনৰ ওপৰত ভাবে যে তেওঁ নিজৰ ইচ্ছামতে আইনটো তেওঁলোকে সলনি কৰিব। কিছুদিন আগতে কোনোবা এটা মানুহজনে ভুৱা FIR দিলে আমাৰ নিৰাপত্তা সম্পৰ্কত, আৰু সেই FIR লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কংগ্ৰেছৰ এড বনোৱা, প্লেকাৰ্ড বনোৱা এজন দুজনৰ নাম লৈ আজি আৰক্ষীক নিৰ্দেশ দিছে যে তেওঁলোকক সমন কৰক। কিন্তু আজি যোৱা কিছু দিনৰ পৰা বিশেষকৈ শোণিতপুৰ জিলা আমি FIR দিছোঁ আমাৰ কংগ্ৰেছৰ মহিলা কৰ্মীখিনি যে তেওঁলোকৰ ওপৰত শাৰীৰিক আক্ৰমণ হৈছে, কিন্তু তাৰ ওপৰত কোনো একশ্যন হোৱা নাই। আমি কমপ্লেইন দিছোঁ যে এজন জ্যেষ্ঠ ব্যক্তি অঞ্জন উপাধ্যায়, গোৰ্খা সমাজৰ লিডাৰ, তেখেতৰ লগত বিজেপি কৰ্মীখিনি আজি তেখেতৰ লগত অন্যায় অপৰাধ কৰিছে, মাৰপিট কৰিছে, তাৰ ওপৰত কোনো একশ্যন হোৱা নাই। চতিয়া থানাৰ OC তেখেতক আমি ইয়াত মাতিছোঁ। আমাৰ অৱশেষত আমাক ইয়াত পুলিচ প্ৰশাসনে ক'লে যে ইয়ালৈকে আমাৰ ৰকিবুল হুছেইনে কৈছে, পুলিচ ইয়ালৈকে আহিছে, OC ইয়ালৈকে আহিছে। এইটো অসমত নোহোৱা নোখোজা ঘটনা। OC ৰাজপথত আহি FIR লোৱা, এইটো হৈছে অসম পুলিচৰ অৱস্থা। এনেকুৱা অৱস্থা হয়, য'ত হয় তাত ৰাষ্ট্ৰপতি শাসন হ'ব পাৰে, মুখ্যমন্ত্ৰীয়ে চলাব নোৱাৰা হ'ব পাৰে, গৃহমন্ত্ৰীয়ে চলাব নোৱাৰা হ'ব পাৰে, ক্ষমতাৰ অন্ধত তেওঁ এতিয়া চলাব নোৱাৰা এটা অৱস্থা হৈছে। গতিকে আমি ইমিডিয়েটলি অসমত ৰাষ্ট্ৰপতি শাসন ডিমাণ্ড কৰিছোঁ, আৰু গৃহমন্ত্ৰীকটো আজিৰে পদত্যাগ কৰিবলৈ কৈছোঁ। তেওঁ গৃহমন্ত্ৰীৰ ন্যূনতম যোগ্যতা নাই। আজি পুলিচক, আমাৰ পুলিচৰ, অসমৰ পুলিচৰ এটা সুনাম আছে। আমাৰ চৰকাৰ আছিল, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, কিন্তু যেতিয়া আমাৰ অলপ অনিয়ম হয়, তৰুণ গগৈ ডাঙৰীয়াক যেতিয়া ভালকে কয় যে এইটো নিয়ম মতে নপৰে, আমি কৰিব নোৱাৰো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই মুখ্যমন্ত্ৰী হ'ব পাৰোঁ, কিন্তু নিয়ম মতে চলোৱাৰ দায়িত্ব আপোনালোকৰ। লগে লগে তেওঁলোকে তেওঁলোকৰ মতে চলে। কিন্তু আজি 0.1% আজি পুলিচৰ কাৰণে গোটেই এই ঐতিহ্য পৰম্পৰা আজি আমাৰ ঘূণে ধৰিছে, আমাৰ কোলা দাগ লাগিছে।